নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে দুপৰীয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এটা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছো আজি দুপৰীয়াৰ প্ৰথমটো খবৰ আজি কাটাৰত অনুষ্ঠিত হ'ব আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনা আজি কাটাৰত অনুষ্ঠিত হ'ব ইৰাণৰ আৰু আমেৰিকাৰ মাজত শান্তি চুক্তিৰ আলোচনাখন কিয়নো প্ৰথমটো আলোচনা সংঘটিত হৈছিল দ্বিতীয়টো আলোচনা সংঘটিত হ'ব কাটাৰত অনুষ্ঠিত হ'ব আজি আমেৰিকা ইৰাণৰ মাজত শান্তিপূৰ্ণ আলোচনা সংবাদ মাধ্যমৰ সন্মুখত ইৰাণৰ আলোচনাতে মিলিত হোৱাৰ দাবী কৰিছে ডনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে মিলিত হোৱাৰ দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দিব লৈছো অন্য এটা খবৰ ৰাম মন্দিৰৰ পৰা কোটি টকা চুৰি কৰা চোৰকেইটাৰ 8 অভিযুক্তক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা হৈছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে 8 অভিযুক্তক বৰ্তমান জেললৈ প্ৰেৰণ কৰিছে 14 দিনৰ ন্যায়িক জিম্মালৈ আছে ৰাম মন্দিৰত চুৰি কৰা 8 গৰাকী অভিযুক্ত বৰ্তমান তাকে 8 গৰাকী গ্ৰেপ্তাৰ কৰিছে 8 গৰাকীৰ ভিতৰত তেখেতসকলৰ নামসমূহ হৈছে অবিনাশ হুলকা আৰু কৰুণেশ পাণ্ডে অনুকল্প মিশ্ৰ ৰাম শংকৰ মিশ্ৰ লাভকুশ মিশ্ৰ সুভাষ শ্ৰীবাস্তৱ আৰু ৰামা শংকৰ উৰ্ফে তিন্নু ইয়াত অভিযুক্তৰ গোটেইকেইজনে হিন্দু আৰু তেখেতসকল নেতা হয় তেখেতসকল নেতাসকলে ৰাম মন্দিৰত কোটি টকা চুৰি কৰিছে তেখেতসকলে চুৰি কৰি বৰ্তমান আৰক্ষীৰ জিম্মাত আছে তেখেতসকলক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে এই 8 গৰাকী হিন্দু নেতাই চুৰি কৰাক লৈ দেশক চাঞ্চল্যকৰ সৃষ্টি হৈছে কিয়নো তেখেতসকল নেতা হয় আৰু তেখেতসকল ডাঙৰ লিডাৰ হয় তাৰ পিছতো এনেকুৱা চুৰি কাণ্ড সংঘটিত কৰাৰ পিছতে দেশত চাঞ্চল্যকৰ সৃষ্টি হৈছে দিব লৈছো অন্য এটা খবৰ দেশৰ নতুন ভাইৰাছ হৈছে CGP তথা কক্ৰোচ জনতা পাৰ্টিক দেশৰ নতুন ভাইৰাছ বুলি ঘোষণা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কৈছে দেশৰ নতুন ভাইৰাছ সৃষ্টি হৈছে CGP বুলি অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টি এওঁলোকৰ লক্ষ্য দেশ ধ্বংস কৰা দেশক টুকুৰা হৈছে এওঁলোকৰ একমাত্ৰ কাম দেশ টুকুৰা কৰাই তেওঁলোকৰ একমাত্ৰ কাম বুলি ঘোষণা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে CGPক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ প্ৰথমটো প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে যে কক্ৰোচ জনতা পাৰ্টি যিটো দল সংগঠিত হৈছে এইটো সৃষ্টি হৈছে ইয়া দেশখনক ধ্বংস কৰাৰ লক্ষ্যৰে সৃষ্টি হৈছে ভাইৰাছ সৃষ্টি হৈছে CGP এটা ভাইৰাছ হয় বুলি মন্তব্য কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে দিব লৈছো অন্য এটা খবৰ ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনিৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰত চৰকাৰৰ হৈ অংশগ্ৰহণ কৰিব বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্গাৰেট আৰু বিহাৰৰ ৰাজ্যপাল অৰ্থাৎ ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ জানাজাত অংশগ্ৰহণ কৰিব ভাৰত চৰকাৰৰ হৈ পবিত্ৰ মাৰ্গাৰেটা বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্গাৰেট আৰু বিহাৰৰ ৰাজ্যপাল এই দুজনে অৰ্থাৎ ভাৰতৰ হৈ পেলাই এই দুজনে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰত চৰকাৰৰ হৈ দেখাত দুজনে অংশগ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ঠাইত দুগৰাকী অংশগ্ৰহণ কৰিব পবিত্ৰ মাৰ্গাৰেট আৰু বিহাৰৰ ৰাজ্যপাল এই দুগৰাকীয়ে অংশগ্ৰহণ কৰিব বুলি বৰ্তমান সংবাদ মাধ্যমত প্ৰকাশ কৰিছে দিব লৈছো অন্য এটা খবৰ অৰুণাচলত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন নিহত হৈছে অসমৰ যুৱক ৰূপম ৰাভা অৰুণাচলত সংঘটিত ভয়ংকৰ ভূমিস্খলনত নিহত হৈছে অসমৰ যুৱক পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা ৰূপম ৰাভাৰ মৃত্যু হয় শিল খহি পৰি ভয়ংকৰ ভূমিস্খলনত নিহত অসমৰ যুৱকগৰাকীৰ নাম হৈছে ৰূপম ৰাভাৰ ঘৰ বকুৰ ভনগাঁৱৰ ভুৰিগাঁৱত বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে তেখেতৰ ঘৰ ভনগাঁৱৰ বকুৰ ভনগাঁৱত বুঢ়ীগাঁৱৰ নামৰ ঠাইত তেখেতৰ ঘৰ ৰূপম ৰাভাৰ মৃত্যু হৈছে শিল খহি পৰিছে অৰুণাচলৰ পাহাৰৰ পৰা শিল খহি পৰি তেখেত মৃত্যু হৈছে দিব লৈছো অন্য এটা খবৰ নগাঁৱত নগাঁও জিলাৰ মিয়াৰ দাদাগিৰি বৰ্তমান হিন্দু যুৱক স্বপ্নং দেৱনাথক বলপূৰ্বকভাৱে ইছলাম ধৰ্মান্তৰণ কৰিছে স্বপ্নং দেৱনাথ ক্ৰমে ত্ৰিপুৰাৰ এজন ব্যক্তি হয় তেখেতে কামৰ উদ্দেশ্য অৰ্থাৎ কৰ্মসূত্ৰে অসমলৈ আহিছিল অহাৰ পিছতেই নগাঁৱত যিসকল মিয়া আছে বা মুছলমান আছে তেখেতসকলক দাদাগিৰি কৰি তেখেতক হিন্দু যুৱকগৰাকীক ইছলাম ধৰ্মাৱলম্বীলৈ ধৰ্মান্তৰণ কৰাইছিল চোৰ জবৰদস্তি বলপূৰ্বকভাৱে হুছেইনাৰা বেগমৰ ফেক্টৰীত কাম কৰিবলৈ আহিছিল তাৰপিছতে তেখেতক ধৰ্মান্তৰণ কৰিছে হিন্দু যুৱকগৰাকী হৈছে স্বপ্নম দেৱনাথক
বলপূৰ্বকভাৱে ইছলাম ধৰ্মাৱলম্বীলৈ বলপূৰ্বকভাৱে ইছলাম ধৰ্ম গ্ৰহণ কৰাইছে বুলি জানিব পৰা গৈছে। দিব লৈছোঁ অন্য এটা খবৰ। সন্ধিয়াতে মহানগৰীত ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। অকলশৰীয়া মহিলাৰ হাত ভৰি ভাণ্ডি ডকাইতে লুটি নিলে সোণৰ অলংকাৰ, মোবাইল ফোন, নগদ ধন। ডকাইতে খুলি থৈ গ'ল চিচিটিভিৰ কেমেৰা। চিচিটিভিৰ যিবোৰ কেমেৰা আছিল এইবোৰ খুলি তাৰপিছতে ভাণ্ডি মহিলাগৰাকীক হাত ভৰি ভাণ্ডি ডকাইতে সোণৰ অলংকাৰ সহ মোবাইল ফোন, নগদ ধন ডকাইতে খুলি থৈ গৈছে চিচিটিভিৰ কেমেৰা একেইটা সামগ্ৰী নি। গোলাপী বৰ্মন নামৰ মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ অহা আত্মীয়কো ভাণ্ডি থলে ডকাইটোৰ দলে। দিব লৈছোঁ অন্য এটা খবৰ। গুৱাহাটীৰ মহানগৰীত আন এটা ঘটনা সংঘটিত হৈছে। গুৱাহাটীৰ খাৰঘুলিত জব্দ কৰিছে 38 কেজি সোণ। জব্দকৃত সোণখিনিৰ মূল্য প্ৰায় 54 কোটি টকা। জব্দ 4টা মোবাইল ফোন আৰু নগদ 3,700 টকা। অক্ষৰ বনহৰ নামৰ লোকজনে সৰবৰাহ কৰিছিল সোণখিনি। তাৰপিছতে গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোকজনৰ নাম হৈছে অক্ষয় বনহৰ। এই মানুহজনক গ্ৰেপ্তাৰ কৰিছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে। সোণৰ মূল্য আছিল 54 কোটি টকা আৰু নগদ 3,700 টকাৰ লগতে 4টা মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে। দিব লৈছোঁ অন্য এটা খবৰ। আহি গ'ল PMAY 2.0 অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা। প্ৰধানমন্ত্ৰী চৰকাৰী ঘৰৰ 2.0 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। আপুনি কেনেকৈ কৰিব লাগিব আপুনি PMAY 2.0 অফিচিয়েল ৱেবছাইটত গৈ আপুনি চৰকাৰী ঘৰৰ যিখন আবেদন পত্ৰ আছে অৰ্থাৎ যিবোৰ আবেদন আছে আপুনি আপোনাৰ ডকুমেণ্টছবোৰ লৈ এইকেইটা ফিল আপ কৰি দিলেই হ'ল। আপুনি আপোনাৰ ঘৰত যদি এটা চৰকাৰী ঘৰ নাই বা আপুনি যদি এটা পকী ঘৰ নিৰ্মাণ কৰিব পৰা নাই তেন্তে আপোনাৰ বাবে সেই পৰিছে ভাল খবৰ, কিয়নো আপুনি সোনকালেই লাভ কৰিব চৰকাৰী ঘৰ। কিয়নো আপোনাৰ ঘৰত যদি নাই তেন্তে আপুনি আগতীয়াকৈ লাভ কৰিব PMAY অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ চৰকাৰী ঘৰটো। দিব লৈছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিকত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে কঠোৰ নিয়ম সলনি কৰাইছে অসম ৰাজ্যৰ AISSB অৰ্থাৎ শিক্ষা বোৰ্ডে নতুনকৈ ঘোষণা কৰি দিছে নিয়ম। যিসকল ছাত্ৰ ছাত্ৰীয়ে নিয়মীয়াকৈ স্কুলত অৰ্থাৎ প্ৰেজেণ্ট নাথাকে তেখেতসকলে 2027 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব নোৱাৰিব অৰ্থাৎ নিয়মীয়াকৈ শ্ৰেণীকোঠাত নথকাকৈ দিব নোৱাৰিব। কমচে কম 75% উপস্থিত থকাটো বাধ্যতামূলক হৈছে। 14 আগষ্টৰ ভিতৰত কৰিব লাগিব নামভৰ্তি তেখেতসকলে যিসকলে দিবলৈ সাজু হৈছে। যিসকলে পৰীক্ষাত ফেইল কৰিছিল অৰ্থাৎ কম্পাৰ্টমেণ্টেলৰ লগতে অন্যান্য পৰীক্ষা অৰ্থাৎ যিবোৰ পৰীক্ষা মেইন পৰীক্ষা হৈছিল SSLC 26ত সেইবোৰ পৰীক্ষাত ফেইল কৰিছে তেখেতসকলে দিবলৈ হ'লে নামভৰ্তি কৰি হাফ ইয়াৰলি এক্সামটো দিবই লাগিব। সেই এক্সামটো নিদিলে তেখেতসকলে পৰীক্ষাত বহিব নোৱাৰিব। 2027 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত বহিব নোৱাৰিব। নিয়ম সলনি কৰিছে ছেবাই। দিব লৈছোঁ অন্য এটা খবৰ। আজি অন্তিম তাৰিখ হয় ৰেচন লাভৰ বাবে এইকেইটা কাম জৰুৰী হয়। আপুনি কৰিছেনে নাই? যদি নকৰে তেন্তে আপুনি আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ পৰা বঞ্চিত হ'ব। কাইলৈৰ পৰা সম্পূৰ্ণ নতুন নিয়মেৰে লাভ কৰিব ৰেচন। আজি অন্তিম তাৰিখ হয় ৰেচন লাভৰ বাবে কৰিলে নে এইকেইটা জৰুৰী কাম? এইকেইটা কাম হৈছে আপুনি EKYC অৰ্থাৎ ফিংগাৰ প্ৰিণ্টিং বা EKYC আপুনি কৰিছেনে নাই? যদি কৰা নাই তেন্তে আপুনি আপোনাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ পৰা বঞ্চিত হ'ব। আপুনি এতিয়াই গৈ আপোনাৰ যিখন সুলভ মূল্যৰ দোকান আছে তাত গৈ আপুনি EKYC ভেৰিফিকেশ্যনটো কৰি লওক। আপোনাৰ ফিংগাৰ প্ৰিণ্টিং বা ফেচৰ দ্বাৰাই আপুনি EKYCটো কৰি লওক। যদি নকৰে তেন্তে আপুনি কাইলৈৰ পৰা সম্পূৰ্ণ নতুন নিয়মেৰে লাভ কৰিব। তেন্তে যদি আপুনি নকৰে তেন্তে কাইলৈৰ পৰা আপুনি ৰেচন সামগ্ৰীৰ লগতে অন্যান্য যিবোৰ ৰেচন লাভ নকৰিব।